हेलो एभ्रिवान की खबर आपलोक आशा करो सकलो भाले आछे। আজি ভিডিওটো আপোনাক সকলোকে স্বাগতম জনাইছো। আজি হৈছে বিহু উৰুকা। একদম ৰাতিপুৱা গা ধুই কৈ আজৰি হলো, ঘৰ সব মুচিলো আৰু মানুহজনক অফিচলৈ পঠালো। মানে অফিচ বন্ধ দিয়া নাই, আগতে উৰুকাদিনাখন বন্ধ দিয়ে, এবাৰ জানো কিয় দিয়া নাই। গতিকে এতিয়া আহিছো অলপ বাৰী ফালে, অলপমান শাক চিগু বুলি আহিছো। শাককেইডাল খোৱা হোৱাই নাই আৰু চোতাল মুচিবলৈ মানুহ এজনী আহিব, গতিকে গোবৰ চোবৰ আনি থৈ দিয়া আছে। আৰু ৰাবেনে ভেলাঘৰ এটা বনাইছে, গতিকে আপোনালোকক দেখুওৱা হোৱাই নাই ভেলাঘৰটো। সি প্ৰত্যেকবাৰে বনায়, এইবাৰ কেনেকৈ বনাইছে দেখাই দিছোঁ চাবচোন। এইটো হৈছে ৰাবেনৰ ভেলাঘৰটো, একদম নাও নিচিনা বনাইছে। সম্পূৰ্ণ হোৱাই নাই বোলে সি কোৱা মতে, মানে কি অলপমান কাম বাকী আছে, গামোচা অলপ লগাব বোলে সি ইয়াত। গতিকে গামোচাখিনি লগালে সম্পূৰ্ণ হ'ব। এতিয়া দিনত এনেকুৱা আৰু লাইট চাইট ফিটিং কৰি দিছে একদম, আৰু ৰাতি যে বহুত ধুনীয়া লাগে। গতিকে ৰাতিৰ ভিউটো মই আপোনালোকক দেখাম বাৰু, কিন্তু দিনত এনেকুৱা চাওকচোন কিমান ধুনীয়া বনাইছে। আৰু ভিতৰতো দেখাই দি আছোঁ ৰ'ব। ভিতৰলে এখন দৰ্জা দিছে। এয়া হৈছে ভিতৰ ভাগ, একদম দেখিছে। এয়া আমি 31 ডিচেম্বৰ দিনাখন মানে খানা খাইছিলোঁ, গতিকে চৌকাটো আছেই। এয়া আৰু এইফালে এখন দৰ্জা দিছে, মানে এইফালে আহি পেলাই ফটো উঠিবৰ কাৰণে সি দিছে। বোলে টাইটানিক প'জ দিবৰ কাৰণে সি দিছে। সি নিজে বনাইছে, নিজে নৰা কাটি নিজে একদম অকলে অকলে বনাইছে, আৰু এইবিলাক কাৰো হেল্প লোৱা নাই। এতিয়া আহিছোঁ শাক অলপ ছিগিবৰ কাৰণে। এয়া এইবাৰ শাককেইডাল ভাল নহ'লে, মানে মাটিখিনি এবাৰ কিবা ৰ'দ নপৰিলে কিবা এটা বেয়া হ'ল। গতিকে পালেং শাক অলপ ছিগো বিলাহী সৈতে বনাই খাবলৈ। ৰাতিলৈতো মাছ মাংস এইবিলাক খোৱা হ'বই। এতিয়া আহিছোঁ ছিগি কৰি লওঁ ৰ'ব। এইকেইডাল হত য'ত য'ত ঘন ঘন হৈ আছে তাৰ পৰা উঘলি দিছোঁ। মানে মই পালেং শাক বিলাহী এনেদৰে মাছৰ সৈতে বনাই খাই ভাল পাওঁ, কিন্তু শালিকেও যদি বিলাহী এটা দিয়ে আলু অকণমান দি যদি বনাই দিয়ে, সেইটো মই ভাল পাওঁ খাই। এইফালে হৈ গ'ল শাক, একদম পূৰা এমুঠি ছিগি ল'লোঁ। এইখিনি এতিয়া বিলাহী আৰু আলু দি বনাম, খাম। এইফালে গোবৰ আনি কৰি থোৱা আছে চোতাল মচিবৰ কাৰণে। সেয়া মামীহঁতৰো আনি কৰি থোৱা আছে। এতিয়া মানুহগৰাকী আহিব, একদম পূৰা চোতাল, মানে চোতাল একেখনেই হয় যে, গতিকে ইমান কষ্ট নহয়, একেবাৰতে মচি দিয়ে। আৰু আমাৰ চোতালখনত বহুত ধূলি আছে। এয়া চবৰে ভেলাঘৰ, একদম ঘৰে ঘৰে পূৰা। এয়া হৈছে আমাৰ বিহু যোগাৰ। এইফালে চিৰা, আৰু এইটো চিৰা হয়, আৰু এইটো বৰা চাউল, আৰু এইকেইটা ৰাজমাহ। এইখিনিখন গুৱাহাটী গৈছিলোঁ যে, তাৰ পৰা অনা এইকেইটা বজাৰ। আৰু ঘৰৰ পৰা মাহঁতে কিবা পিঠা পনা বনাই কৰি দি পঠাব, সেয়াই হৈ যাব। আৰু ময়ো ঘৰত অলপ কিবা কিবি বনাইছোঁ, সেইখিনি দেখুওৱা হোৱা নাই বাৰু। কি কি বনাইছোঁ একেবাৰে মই ভিডিঅ' কৰি দেখাই দিম। এতিয়া আহিছোঁ বাৰীলৈ। ৰাবেনে কাঠ আলু খান্দিব। এতিয়া বাৰীত কাঠ আলু আছে, গতিকে খান্দিব দিছোঁ, বিহুত খাব লাগিব। সেয়া কাঠ আলু ওলাইছে আৰু খান্দি আছে। বিহুত কাঠ আলু নাখালে আধৰুৱা। তাতে ঘৰৰ বাৰী কাঠ আলু একদম। এতিয়া আহিছোঁ বৰকচু খান্দিবলৈ। আমাৰ বাৰীৰ বৰকচু যোৱা বছৰ খাইছোঁ, এইবছৰ খাবলৈ ধুনীয়াকৈ হৈছে। বৰকচু খাই মই বহুত ভাল পাওঁ। এইটো বৰকচু এজোপা কচু গছৰ পৰা ওলাইছে, আৰু এইকেইটা কাঠ আলু মানে এজোপাৰ পৰা ওলালে। আৰু এজোপা খান্দি আছে, আৰু এজোপা এয়া বেকাকে হৈ আছে এজোপা। ভাত পানী খাই কৰি আজৰি হ'লোঁ, আৰু মানুহগৰাকী আহি চোতালখন মচি থৈ গ'লহি। এতিয়াহে অকণ ভাল লাগিছে, একদম পূৰা বিহু বিহু লাগিছে। আৰু ৰাবেনেও সেয়া ভেলাঘৰত গামোচা লগাই দিলে, মানে মই লগাই দিলোঁ আৰু তাক সহায় কৰি দিলোঁ। গতিকে দেখাই দিছোঁ চাওকচোন। বোলে ধুনীয়াকৈ চোতালবোৰ মচি দিছে একদম গোবৰ দি। আৰু যিহেতু আমাৰ চোতালখন একদম বহুত বালি, বহুত ধূলি, মানে ভালদৰে মোচা নাযায়, গতিকে দেখিছেনে, সেইকাৰণে আধালৈকে মচি দিয়া হৈছে। আৰু এইফালে ভেলাঘৰত নে গামোচা লগোৱাৰ পিছত এয়া লুকটো। ৰাতি লাইট লগোৱাৰ পিছত বহুত ধুনীয়া লাগিব, তেতিয়াও দেখাই দিম বাৰু অকণমান। এয়া পোৱালীকেইটাৰ পৰা আহি ফটো চটো উঠি আছেহি। আৰু এইটো হৈছে গুডু, মোৰ ভতিজা, তাকো বোলে ভিডিঅ'ত দেখাব লাগে। এইটো দেখিয়ে থাকে দিচাকটো দেখিয়ে থাকে, কিয় কৈ দিয়ে। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাম, লুকাই দিয়া। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা
শুভেচ্ছা জনালো ভাল হৈছে হ্যাপি ভোগালী বিহু সবকে কৈছো এইটো হৈছে ৰাতি ভিউ একদম লাইট চাইট লগাই কিমান ধুনীয়া লাগিছে চাওক ভিতৰতো একদম ভিতৰতো লাইট দি দিছে ইয়াতে আজি আমি খানা খাম মানে মানুহজনে বজাৰ কৰি আনি আছে আৰু এতিয়া খানা বনাম খাম ইয়াতে এফালে মই এটা আজি নতুন ৰেচিপি ট্ৰাই কৰিম বুলি ভাবিছোঁ ৰেচিপিটো কি হয় মই জনাই আছোঁ বাৰু এতিয়া ভেলাঘৰলৈ আহিছোঁ একদম খানা বনাবলৈ মানে চুমুৱে ভিতৰত মাংস আৰু ভাত বনাই আছে ইয়াত আমি মানে যিখিনি পোৰা মাংস হওক পাতত দিয়া হওক গোটেইখিনি মানে ইয়াতে খাম গতিকে এতিয়া মই কি কৰিছোঁ আজি নিজে এটা আইডিয়া কৰি পেলাই মানে কলপাতত মাংস পাতত দিছোঁ ব্ৰইলাৰ মাংস পাতত দিছোঁ আৰু হেৰি ষ্টিকত পুৰিবৰ কাৰণে গোটেইখিনি ৰেডি কৰি থোৱা আছে গতিকে চাওকচোন যদি ৰেচিপিটো ভাল লাগে আমাৰ নিজক খাই পেলাই গতিকে আপোনালোকক জনাই দিম মানে কি কেনেকৈ বনাইছোঁ মানে প্ৰথম খাম আজি তেনেকৈ নিজে মানে নিজৰ মনলৈ যি আহিছে তাকে কৰি গৈ আছোঁ চাওকচোন এফালে এনেদৰে পাতত দিছোঁ মানে কি এখন ঢাকনি এখন মাৰি থৈছোঁ টাৱা এখনত এনেদৰে এইয়া কলপাতত বস্তুটো কি হয় নাজানো জুইটো একেবাৰে কমাই থৈছোঁ যদি খাবলৈ ভাল হয় তেতিয়াহ'লে জনাই দিম বাৰু কেনেকৈ বনাইছোঁ কি কৰিছোঁ এইফালে আমাৰ জেঠাই একদম জুই পাই আছে মোৰ ওচৰত জেঠাই এইফালে চাই দিয়ক এয়া বহি আছে একদম জুইডাল পুৱাই পাই সেয়া আৰু এইফালে নেমু পিঁয়াজ কাটি থৈছোঁ ইয়াত দিবৰ কাৰণে হ'লে দেখাই দিম হৈ গ'ল মাংস পাতত দিয়া খাবলৈ টেষ্টি আছে আৰু এফালে আছে আমাৰ আমপান্না জুচ ইয়াৰ লগতে খাম তাৰপিছত মাংস পুৰিবৰ কাৰণে যোগাৰ কৰি থৈ দিছোঁ এতিয়া পোৰা মাংস হৈ আছে আমাৰ ৰাবেনে পুৰিছে মিঠাতেল আৰু এইটো চাওঁ প্লেটখন দাঙি দিয়া নেমু জলকীয়া পিঁয়াজ আছে চব খাম আৰু মাংসটো হ'লে এতিয়া পোৰা মাংসখিনি মই ধুনীয়াকৈ প্লেটত মানে কাঁহী এখনত উলিয়াই পেলাই সানি আছোঁ আৰু পুৰিলে নহয় মাংসখিনি আকৌ ধুনীয়াকৈ তাত মেৰামতি কৰিবলগীয়াও হয় পিঁয়াজ জলকীয়া নেমু তেল চব দিবলগীয়া হয় সেইখিনি কৰি আছোঁ হৈ গ'ল পোৰা মাংস খাবলৈ আৰম্ভ এতিয়া আহিলোঁ ভিতৰলৈ মানে বাহিৰত ভেলাঘৰৰ পৰা আৰু এতিয়া ভাত পানী খাওঁ খাইকৈ একদম কাইলৈ লগ পাই আছোঁ এই ভিডিঅ'টো কাইলৈ সামৰিম একেবাৰে বিহু ভিডিঅ'টো দেখাই দিম গতিকে চাই থাকিব আজি হৈছে বিহু ভিডিঅ'টো কালি যে শেষ কৰিছিলোঁ একদম আজি আৰম্ভ কৰিছোঁ আকৌ ধুনীয়াকৈ ৰাতিপুৱা গা ধুই কৰি উঠিলোঁ এতিয়া বিহু কাম বন আছে সেইখিনি কৰি মেলি লওঁ ঘৰৰ সকলো উঠিছে গা চা ধুবলৈ গতিকে পিঠা পনা খাম আজি জলপান খাম গোটেইখিনি দেখাই থাকিম চাই থাকিব এয়া হৈছে আজি পিঠাৰ থালি মানে মই ফটো এখন উঠাম বুলি সজাই পৰাই লৈছোঁ আৰু দুটামান পিঠা নধৰিলে বাৰু এইটো হৈছে ঘৰৰ পৰা দিয়া মানে মা ঘৰৰ পৰা দি পঠাইছে আৰু এইকেইটা হৈছে ঘৰত বনোৱা আৰু এইটো প্ৰথমবাৰ মই বনাইছোঁ এই পকা মিঠৈ মামীয়ে শিকাই দিছে বনাইছোঁ এইটো চুমুৱে বনাইছে বাকীখিনি ঘৰত বনোৱা আৰু আছিলে কিবা মুড়ি লাড়ু তিলৰ লাড়ুটো দিয়া আছে বগা তিলৰ লাড়ু আৰু এই চিৰা লাড়ু সেইকেইটা দিয়া নহ'লে জেগাখিনি নাই আৰু সেইকেইটাতো কমন বস্তু খাই থাকে সকলো মানুহে গতিকে যিকেইটা বিহু স্পেচিয়েল দিছোঁ আৰু এইটো হৈছে ম'হৰ দৈ একদম মানুহজনে আনিছে ফুলগুৰি বজাৰৰ পৰা একদম এতিয়া খাম আৰু ধুনীয়াকৈ এতিয়া আমি আহিছোঁ ফটো উঠিবলৈ ফটোশ্বুট কৰিবলৈ ভেলাঘৰত আৰু এজনী আমাৰ দিশা মাইনা একদম চাদৰ মেখেলা পিন্ধি কৰি তাই মোৰ লগত ফটো উঠিব আৰু যেতিয়া জেঠাই আহিছে ফটো উঠিবলৈ ফটো উঠি কৰি লওঁ তাইক কিমান মৰম লাগিছে চাওকচোন চাদৰ মেখেলাত একদম আৰু এইজনী আমাৰ জেঠাই ফটো উঠিব এতিয়া আমি চাহ খাব লৈছোঁ এয়া লাল চাহ আৰু এয়া পিঠা গোটেইবিলাক উলিয়াই লৈছোঁ যি পাওঁ খাম আৰু এতিয়া ৰাবেন বহি গৈছে চাহ খাবলৈ জেঠাই এইফালে আমাৰ দিশা চাহ খাই গৈ বাহিৰলৈ আহিলোঁ আৰু প্ৰসাদ দিছে গোঁসাই ঘৰত প্ৰসাদখিনি আধা খোৱা হ'লেই মানে কল ফলহাখিনি খোৱা হ'লে তাৰপিছতহে দেখাইছোঁ আৰু এইফালে ঘৰত যাবৰ কাৰণে গাড়ীখন ধুনীয়াকৈ ধুই কৰি থোৱা আছে কাৰণ বিহু দিনাখন ঘৰলৈ এপাক যাওঁৱে মাহঁতৰ ওচৰলৈ আৰু এয়া হৈছে চিৰা দৈ মানে নতুনকৈ চিৰাটো খাম বৰা চাউলৰ চিৰা গতিকে কেনেকুৱা লাগে খাই পেলাই চাওঁ আৰু টেষ্ট কৰি এতিয়া ওলাই গৈ আহিছোঁ ঘৰলৈ বুলি বিহুত মানে ঘৰলৈ এপাক যোৱা হয় মাহঁতৰ ওচৰলৈ আহি আছোঁ যাম আৰু লগতে গুচি আহিম পোৱালিকেইটালৈ কাপোৰ কানি লৈ গৈ আহিছোঁ আৰু এইফালে মোৰ ভিডিঅ' লাগি আছে
নিজৰ ভিডিঅ' নিজে চাই অহা মজাই বেলেগ, গতিকে গাড়ীত ধুনীয়াকৈ ভিডিঅ' লগাই লৈছোঁ, লগাই পেলাই চাই আহি আছোঁ। মানে কেতিয়াবা এনেকুৱা হয় ভিডিঅ'টো আপলোড কৰা হয় কিন্তু ভিডিঅ'টো চোৱা নহয়, পাছলৈ এনেকৈ চালেহে চোৱা হয়। এতিয়া আহিছোঁ দেহাৰ কাৰণে কিবা কিনিবলৈ, দেহালৈ কাপোৰ কিনা হোৱা নাছিলে, তো দেহালৈ লওঁ আৰু মালৈ কিবা কিনিম, গতিকে ইয়াত মলত সোমাইছোঁ এতিয়া ষ্টাইল বজাৰত। দেহালৈ কিনি লৈ পেলাই মাৰ কাৰণে কিনিম। মাৰ কাৰণে চাদৰ মেখেলা চাবলৈ আহিছোঁ আৰু বহুত ধুনীয়া চাদৰ মেখেলা এযোৰ ল'লোঁ। এইফালে ৰাবেন আৰু মানুহজন, সিহঁতেনো কি কাম আৰু মোবাইলে চাই আছে। ঘৰ আহি পালোহি, আহি পাই একদম বাহিৰতে সকলোৱে ভেলাঘৰত একদম খানা বনাই আছে, একদম খানা আয়োজন চলি আছে ৰাতিৰ কাৰণে। দিনত এতিয়া আমি আহিছোঁ কাৰণে এতিয়াও চলি আছে, গতিকে চবলৈ গিফ্ট আনিছোঁ, দেখাই কৰি লওঁ, দি কৰি লওঁ, চবে পিন্ধিব, পিন্ধাৰ পিছত দেখাইছোঁ। এইযোৰ কাপোৰ মানুহলৈ মুমুলৈ ছেম আনিছোঁ। মুমু গাটো অকণ বেয়া কাৰণে তাই পিন্ধিব মন কৰা নাই, আৰু মানুহলৈ ঘূৰি দিয়চোন চাওঁ। অঁ ধুনীয়া হৈছে ন, ভাল লাগিছেনে তোমাৰ? আৰু মালৈ চাদৰ মেখেলাযোৰ মই দেখাই আছোঁ ৰ'ব। এইযোৰ আনিছোঁ মালৈ, মায়ে খুব ভাল পাইছে কাপোৰযোৰ। কালাৰটো দুটা কালাৰ আছে দেই, এটা বেঙুনীয়া, এটা সেউজীয়া নিচিনা। বিহু বুলি, বিহু উপহাৰ, ফূৰ্তি আৰু ন? চিলাই কৰি পিন্ধিব। এয়া খাবলৈ লৈছোঁ পুৰি ঘুগুনি। ৰাবেন খোৱা একদম। মই এইটো দিয়ক, নিদিলি মই এইটোহে ল'ম। মা মমো, তাৰ গাটো বহুত বেয়া, কোচতে আছে অহাৰ পৰা, আৰু এতিয়া আমি দুজনীয়ে খাম ন। মই খাই দিম ন। ঘৰৰ পৰা ওলাই কৰি আহিলোঁ, আহি এতিয়া ঘৰলৈ মানে জুৰিয়ালৈ আহি আছোঁ আৰু। এতিয়া আকৌ বজাৰ কেইটামান আছে, সেইকেইটা কৰিম ল'ম। হাঁহৰ মাংস খাম মানে আজি বিহু বুলি, গতিকে হাঁহৰ মাংস ল'ব আছে, সেইখিনি লৈ গৈ ঘৰত গৈ বনাম, বনাই কৰি ধুনীয়াকৈ খাম। গতিকে চাই থাকিব আৰু ভিডিঅ'টো। এয়া হৈছে বেবেজীয়া বজাৰ, ইয়াতে হাঁহৰ মাংস ধুনীয়া পায়। মানুহজনে হাঁহৰ মাংস লৈ আছে, মই এফালে ঘৰলৈ কিবা কিবি অলপ ল'বলগীয়া আছিলে, মানে নহৰু, নেমু, তামোল সেইবিলাক লৈ ল'লোঁ। ঘৰ আহি পালোহি, আহি পাই একদম কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ, লৈ এতিয়া ভাতত লাগোঁ। মানে এতিয়া সময় হৈছে ভাত বনাবলৈ, এতিয়াৰ পৰা বনালেহে ৰাতি মানে সোনকালে খাবলৈ হ'ব, গতিকে বনাই কৰি লওঁ। ভিডিঅ'টো ইমানতে সামৰিম আৰু, কি বনাইছোঁ প্ৰথমতে দেখাই লৈছোঁ, চাই লওক। এইফালে বনাই আছোঁ এতিয়া হাঁহৰ মাংস, আৰু এফালে বনাই আছোঁ কাঠআলু চুকা শাক মাছ। বিহুত এই কাঠআলু চুকা শাক মাছটো খোৱা হয়। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।